Hi friends, নমস্কাৰ Welcome to my channel Marjani's Vlog আপোনালোকক সকলোলৈ অশেষ হিয়াবৰা শুভেচ্ছা জনালো বহাগ বিহুৰ বছৰৰ প্ৰথম দিনটোত সকলোৱে মৰমৰ আপোনজনক ইজনে সিজনক কাপোৰ দিয়ে উপহাৰ দিয়ে গামোচা দিয়ে সৰুবিলাকক মৰমত দিয়ে সন্মান আৰু ডাঙৰসকলক জ্যেষ্ঠজনক সেৱা কৰি সন্মান কৰি এখন বস্ত্ৰ দিয়ে বিহুৱান দিয়ে যি বিহুৱান আমাৰ অতি মৰমৰ অতি আপোন গতিকে বস্ত্ৰৰ গুৰুত্ব বহুত বেছি বহাগ বিহুৰ সময়ত গামোচা চাদৰ মেখেলা তাৰপিছত পাঞ্জাবী ধুতি এইবিলাকৰ খুব গুৰুত্ব গতিকে আপোনালোকেও নিশ্চয় কাপোৰ দিছে ইজনে সিজনক নহয় জানো আপোনজনক জ্যেষ্ঠজনক শ্ৰদ্ধাৰে দিছে নহয় গতিকে কাপোৰৰ গুৰুত্ব কিমান আপোনালোকক মই কিনো দিম শেয়াৰিং মানে কেয়াৰিং বুলি মই ভাবোঁ আৰু সেয়েহে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন উপহাৰ হিচাপে আগবঢ়াব বিচাৰিছিলোঁ আপোনালোকলৈ ভাৰতীয় শাস্ত্ৰমতে তথা মহাভাৰতৰ অনুশাসন পৰ্বত উল্লেখ কৰা মতে আমি নিজে ব্যৱহাৰ কৰা কাপোৰ মানে আমি পিন্ধা কাপোৰ আনক দিব নালাগে আৰু আনে পিন্ধা কাপোৰো আমি পিন্ধিব নালাগে প্ৰতিজন মানুহৰে চিন্তা ভাৱনা চিন্তাৰ বিচাৰ শক্তি বিচাৰধাৰা মনৰ শক্তি ভিন্ন হয় গতিকে যদি আমি নিগেটিভ চিন্তাধাৰাযুক্ত মানুহে ইউজ কৰা কাপোৰ পিন্ধো আৰু নিগেটিভলি যদি আমি চাওঁ তেতিয়া সেই তাৰে নিগেটিভ প্ৰভাৱখিনি আমাৰ ওপৰতো পৰাৰ 100% চান্স থাকে আৰু শাস্ত্ৰত উল্লেখ কৰা কথাবোৰ সম্পূৰ্ণ সাইন্টিফিক হয় আৰু মানুহৰ মংগলৰ বাবে উল্লেখ কৰা থাকে গতিকে আমি শাস্ত্ৰৰ কথাবোৰ শুনিব লাগিলে আৰু বিশ্বাসত ল'লে আমাৰ সকলোৰে মংগল হ'ব যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ বঢ়াবলৈ আৰু যিসকলে মোৰ ভিডিঅ'টো চালে তেওঁলোকক মই অশেষ ধন্যবাদ জনালোঁ আৰু পুনৰ বহাগ বিহুৰ অশেষ হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ নমস্কাৰ